ৰমজানৰ চতুৰ্থ সপ্তাহৰ ঈদৰ বছৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। দৰঙৰ আম্বাচক বছৰত সংঘটিত হৈছে ভয়ংকৰ মাৰপিটৰ ঘটনা। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ বজাৰ কৰ্তৃপক্ষৰ লগতে ৰাজাপুখুৰী অঞ্চলত। ফল মূলৰ দোকানী আৰু গ্ৰাহকৰ মাজত সংঘটিত হৈছে ভয়ংকৰ মাৰপিটৰ ঘটনা। ঘটনাস্থলীত উপস্থিত হৈছে পাণবাৰী আৰক্ষী চকীৰ এক সজাতি দল। সেই আৰক্ষী তদন্তৰ পিছত কোন দোষী সেয়া হ'ব লক্ষণীয়। আহক সবিশেষ দেখাবলৈ যত্ন কৰিছো। হয় নমস্কাৰ, প্ৰতিদিনৰ দৰে আজি এক বিশেষ প্ৰতিবেদন লৈ মই আমিৰ হামজা আৰু আপুনি চাই আছে ফ্ৰীডম মিডিয়া। আজি মই উপস্থিত আছোঁ আম্বাচক বজাৰত আৰু ৰাজাপুখুৰীত থকা আম্বাচক বজাৰত আজি যি এক দুৰ্ঘটনাৰ সংঘটিত হৈছে সবিশেষ জানিবলৈ যত্ন কৰিম আজিৰ এইটো প্ৰতিবেদনৰ জৰিয়তে। হয়, মুছলমানসকলৰ পবিত্ৰ ৰমজান মাহৰ এইটো চতুৰ্থ সপ্তাহ আৰু ঈদৰ আগমুহূৰ্তত এনেকুৱা এটা ঘটনাৰ সংঘটিত হৈছে আম্বাচক বজাৰত। মই কেমেৰা সৰ্দিত দেখাবলৈ যত্ন কৰিছোঁ আজি। হয়, ঈদৰ আগমুহূৰ্তত যি ঘটনা সংঘটিত হৈছিল এয়া তাৰ আপোনালোকে ভিডিঅ' ক্লিপ চাব পাৰিছে। হয়, পবিত্ৰ ৰমজান মাহৰ আজি এই চতুৰ্থ সপ্তাহৰ আম্বাচক বজাৰত যি ঘটনা সংঘটিত হৈ গ'ল, হয় এয়া মই শুনিবলৈ যত্ন কৰিছোঁ। কি হৈছিল? ভাইজান বহুত বেয়া অৱস্থা, তেজ পৰি একদম শেষ হৈ গৈছে একদম। এতিয়া পুৰা মাথাটো ঘূৰি আছে। এতিয়া এনেকুৱা লাগছে দুমটো ওলাই যাব নেকি, মৰি নেকি, এর কোনো গ্যারান্টি নাই। ইয়াতে অলপ আপেল লৈছিল, আপেল আমি কৈছোঁ যে আমাৰ দামত হ'লে পাব, আপোনাৰ দামত নহয়, আমি যিখিনি পাৰিম আমাৰ দামত দিলে আপুনি লৈ যাব পাৰিব। সিহঁতৰ নহয়, সিহঁতৰ জোৰ কৰি লাগে। আমাৰ 5 কিলোৰ জেগা সিহঁতৰ 100 গ্ৰাম মাল বিচে যে এইটোও লাগে। আমি কৈছোঁ নহয়, এইটো পইচা দি ল'ব লাগিব। সিহঁতে নাই, সিহঁতৰ জোৰ জবস্তি লাগে। দোকানত উঠিখিনি মাৰিছে আমাক চবখিনি আহি কৈ আছে নাই সেইটো আমাৰ লাগব। মানা কৰিলেও আৰু নামানে, কয় আমাৰ এইটো বজাৰে, আমাৰ বজাৰখনে আমাৰ মহলদাৰ, আমাৰ সবখিনি আমাৰে, সব আমাৰ বজাৰত আহি তোমালোকে এনেকুৱা কৰিব নোৱাৰে। কি হৈছিল একচুৱেলি? একচুৱেলি সি 5 কেজি আপেল ল'ব আহিছিল।